লাখ নিযুক্তি দিম সাধাৰণ ল'ৰা ছোৱালীয়ে ভাবিছিলে দেউতাক মাকে ভাবিছিলে পণ্ডিত বুদ্ধিজীৱী সকলে ভাবিছিল ই এটা অসম্ভৱ কাম হয়তো 10-12 হাজাৰ দিব আৰু লাহে লাহে মানুহে ইয়াক পাহৰি যাব আৰু চৰকাৰে নতুন ইস্যু আগত লৈ আহিব আৰু ৰাজনীতি তেনেকৈ আগতে কৰা হৈছিল কিন্তু আমি প্ৰথমখন কেবিনেটতে সিদ্ধান্ত লৈছিলো যে আমি 1 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি এখন কেবিনেট কমিটি কৰিছিলো 4-5 মাহ আলোচনা কৰাৰ পিছত আমি দেখিছিলো যে 88,000 আমি চাকৰি দিব পাৰো 88,000 কিন্তু চাকৰি দিয়াৰ প্ৰক্ৰিয়াটো ইমানেই টান প্ৰত্যেকটো বিভাগ প্ৰত্যেকটো ডিপাৰ্টমেন্ট প্ৰত্যেকটো হেড অফ দা ডিপাৰ্টমেন্ট ইন্টাৰভিউ কৰোতে আমি ইমানটো গৈ এচিভ কৰিব নোৱাৰো যদি খুব বেছিও কৰিব পাৰো 40-50 হাজাৰ আমি চাকৰি দিব পাৰো আমি তেতিয়া বহিছিলো আৰু আমি ভাবিছিলো যে কি নতুন নিয়ম আমি কৰিব পাৰো আমি কেইবাটাও পৰীক্ষা নিৰীক্ষা চলালো এডিআৰই ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 অৰ্থাৎ ই এটা ভাৰ্টিকেল হল যে গ্ৰেড 3 গ্ৰেড 4 ৰ নিযুক্তি ডিপাৰ্টমেন্টে নহব সকলোকে একেলগ কৰিম আৰু এটা ব্যৱস্থাৰে আমি নিযুক্তি দিম শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত আমি টেকনলজি যে আমি কাৰো ইন্টাৰভিউ নলওঁ মাৰ্কছৰ ওপৰতে আমি নিযুক্তি দিম যাতে নিযুক্তিটো ফাষ্ট ট্ৰেক হ'ব পাৰে আৰু ৰেকৰ্ডছ তেওঁলোকৰ চাৰ্টিফিকেট তেওঁলোকৰ প্ৰমাণপত্ৰ আমি বেক এণ্ডত ভেৰিফাই কৰিম ইউনিভাৰ্চিটি বিলাকৰ লগত আমি ডাইৰেক্টলি ভেৰিফাই কৰিম যাতে কোনো মানুহক ইন্টাৰভিউত মাতি আমি কাগজ পত্ৰ চাই থাকিব নালাগে পুলিচ আৰু ফৰেষ্টৰ নিযুক্তিৰ কাৰণে আমি পুলিচ ডিপাৰ্টমেন্টতে এখন নতুন ৰিক্ৰুটমেন্ট বোৰ্ড কৰিলো যাক কয় SLRB ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বোৰ্ড তৃতীয়তে ডক্টৰ হেলথ ডিপাৰ্টমেন্টৰ নিযুক্তিৰ বাবে আমি কৰিলো MHRB যে আমি এখন কমিটি কৰিলো যত মেডিকেল এণ্ড হেলথ সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড তাত আমাৰ মেডিকেল কলেজ বা হস্পিটাল ডক্টৰ আয়ুৰ্বেদিক হোমিওপ্যাথিক গোটেইখিনি আমি তাতে দিলো ইঞ্জিনিয়াৰিং কলেজৰ ৰিক্ৰুটমেন্টৰ কাৰণে আমি ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড কৰিলো যে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ ৰিক্ৰুটমেন্ট ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডে কৰিব এজ এ ৰিজাল্ট কি হল APSC খন সৰু সুৰা ভাষাত যদি ঘৰুৱা ভাষাত কও হালকা হৈ গল তাৰ মানে APSCৰ বহুত দায়িত্ব আমি চাৰিওফালে বিতৰণ কৰি দিলো যাতে APSCয়ে নিয়মীয়াভাৱে যেটো অলপ আগতে চিফ সেক্ৰেটাৰীয়ে কৈ গল যে ACS APSৰ পৰীক্ষা জুনিয়ৰ ইঞ্জিনিয়াৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা যাতে নিয়মিতভাৱে কৰিব পাৰে যোৱা 5 বছৰ আটাইতকৈ হাইয়েষ্ট বেনিফিট হৈছে ইঞ্জিনিয়াৰ সকল ইমান ইঞ্জিনিয়াৰ আমি এপইন্টমেন্ট দিছো আগত কেতিয়াও ইমান ইঞ্জিনিয়াৰ নিযুক্তি পোৱা নাছিল PWD ৰুৰেল ডেভেলপমেন্ট ওয়াটাৰ ৰিসোৰ্স আজিও মই লিষ্টখন চালে দেখা পাইছো যে ইঞ্জিনিয়াৰৰ নিযুক্তি আটাইতকৈ বেছি JEE অৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ হক মোৰ দেন 700 কামো বাঢ়িছে আৰু ওয়াটাৰ ৰিসোৰ্স PWD DRDA সকলো ডিপাৰ্টমেন্টতে আজি এসময়ত আমাৰ ইঞ্জিনিয়াৰৰ যি অভাৱ আছিল তাক আমি দূৰ কৰিব পাৰিছো কাৰণ প্ৰত্যেক বছৰে আমি ৰিক্ৰুটমেন্ট কৰিছো আগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক কলেজত বিশেষকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ সকলে চাকৰি নাপাব বুলিয়ে জানিছিল কিন্তু আজি আমি আটাইতকৈ বেছি ইঞ্জিনিয়াৰ আৰু JEE সকলক আমি নিযুক্তি দিব পাৰিছো আমি যেতিয়া কাম কৰি গলো আমাৰ আত্মবিশ্বাস বাঢ়িলে আজি চাওতে
1 লাখৰ কমিটমেণ্টক আমি 1,60,000 পোৱালোগৈ আৰু মই বিশ্বাস কৰোঁ যে নিৰ্বাচনৰ নটিফিকেশ্যন ঘোষণা কৰাৰ আগতে আমি 1,60,000 পাৰ হৈ যাম আমি আৰু ল'ৰা ছোৱালীক নিযুক্তি দিম আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে যাক আমি ধৰি ৰাখিব লাগিব বহু দিনলৈ আমাৰ ল'ৰা ছোৱালীৰ মনত ধাৰণা আছিল যে চাকৰি ৰাজনীতি কৰা নেতা বা টকাৰ জৰিয়তে হ'ব পাৰে আৰু এই ধাৰণা তেতিয়া আৰু শক্তিশালী হ'ল যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত APSCত চেয়াৰমেন হৈ ৰাকেশ পালে কৰা কাম কাজবোৰ মানুহৰ দৃষ্টিলৈ আহিল আগতে অকলে কৰি আছিল গম পোৱা নাছিল যেতিয়া মানুহৰ সন্মুখলৈকে আহিল তেতিয়া ল'ৰা ছোৱালীৰ মাজত এটা ধাৰণাৰ সৃষ্টি হ'ল যে পঢ়া শুনা কৰি চাকৰি পোৱা নাযায় মই বহুত ভাল ভাল ল'ৰা ছোৱালীক লগ পাইছিলোঁ যিসকলে কোম্পানীত কাম কৰে আৰু নিজৰ যোগ্যতাতকৈ তেওঁলোকে তলৰ চাকৰিতে কাম কৰিছিলে কাৰণ মোৰ লিংকো নাই মোৰ টকা পইচাও নাই আৰু অসমৰ যুৱক যুৱতীৰ মাজত এটা নিৰাশাৰ পৰিৱেশ নিৰ্মাণ হৈছিলে আৰু যেতিয়া সমাজত নিৰাশাৰ পৰিৱেশ সৃষ্টি হয় সমাজখন ভালনাৰেবল হৈ পৰে যিকোনো চোকা ল'ৰা এটা আলফাটো যাব পাৰে যিকোনো চোকা ল'ৰা এটা NDFBটো যাব পাৰে যিকোনো চোকা ল'ৰা এটাই যেতিয়াই তেতিয়াই আইন হাতত ল'ব পাৰে প্ৰভোগ হ'ব পাৰে যোৱা এটা বছৰ আপোনালোকে যদি খুব ডিপলি চিন্তা কৰে নেপাল আৰু বাংলাদেশত যেতিয়া তাত ছাত্ৰ আন্দোলন হ'ল তাৰ পিছৰ পৰাই আমাৰ অসমত একাংশ বুদ্ধিজীৱী আৰু ছ'চিয়েল মিডিয়াত আমি অসমক নেপাল কৰি দিম অসমক আমি বাংলাদেশ কৰি দিম এই ধৰণৰ নেৰেটিভ এটা আৰম্ভ হ'ল কিন্তু সেই নেৰেটিভটো আৰম্ভ হোৱাৰ পিছত কোনো যুৱক যুৱতীয়ে ৰাস্তাত কিয় ওলাই নাহিলে তাৰ একমাত্ৰ কাৰণ হ'ল নেপালত চৰকাৰী চাকৰি বিনামূলীয়াকৈ নাপায় অসমত চৰকাৰী চাকৰি পঢ়ি পাই ইয়াত টকা দিব নালাগে আমাৰ ল'ৰা ছোৱালীয়ে অনুভৱ কৰিলে যে বাংলাদেশ আৰু নেপালত হতাশাৰ যি কাৰণ সেই কাৰণ অসমত উপলব্ধ নাই চৰকাৰে ল'ৰা ছোৱালীক পঢ়িব সুবিধা দিছে নিযুত মইনা নিযুত বাবু এডমিশ্যন দিছে চাকৰি বিনামূলীয়াকৈ কৰিছে মেৰিটত কৰিছে কোনো মানুহে এটা প্ৰশ্নও কৰিব নোৱাৰে যে এই এপইণ্টমেণ্টত এটা খেলিমেলি আছে এই গোটেইবোৰ এপইণ্টমেণ্টত আমি খেলিমেলি কৰিব পাৰিলোহেঁতেন কিন্তু আমাৰ এটা কমিটমেণ্ট আছিলে যে এই 5 বছৰত আমি অসমখনক পৰিৱৰ্তন কৰিম এটা অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা অতৰাই আমি সূৰুজৰ প্ৰভাতী কিৰণ আনিম আজি আপোনালোকে চাব যে মই যেতিয়া কোনোবা জাগাত কৰবালৈকে যাওঁ ল'ৰা ছোৱালীৰ দাবীবোৰ পৰিৱৰ্তন হৈ গ'ল যোৱাকালি মই বঙাইগাঁৱত গৈছিলোঁ হেলিপেডত নামিলো বাহিৰত 40-50 জন ল'ৰা থিয় হৈ আছে হুলস্থুল কৰি আছে মোক লগ পাব লাগে সিকিউৰিটিয়ে গাড়ীৰ পৰা নামিব অবভিয়াছলি হাক দিয়ে তথাপিতো যেহেতু ল'ৰাখিনিয়ে হুলস্থুল কৰি আছে মই কলো গাড়ী ৰখা নামো আগবাঢ়ি আহিলে চিঞৰিব আৰম্ভ কৰিলে বলে এজনে ক তেতিয়া কলে যে বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰে আমাক এই ফিল্ডখনত দৌৰিব নিদিয়ে মই বোলো কি দৌৰিব নিদিয়ে তহঁতৰ কি অসুবিধা হয় নদৌৰিবি ঘৰত শুই থাকিবি
বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, নদৌৰিলে চাকৰি ক'ৰ পৰা পাম। তাৰ মানে ল'ৰা ছোৱালীৰ মনত বিশ্বাসটো চাব। মোক কোৱা নাই যে চাকৰিটো দিয়ক মামা, 40 জন ল'ৰাৰ এজনেও কোৱা নাই যে মামা মোক চাকৰিটো দিয়ক। ল'ৰা ছোৱালীখিনি কি সুধিছে, মোক দৌৰিবৰ সুবিধাটো কৰি দিয়ক। ই এটা কিমান ডাঙৰ ট্ৰান্সফৰমেশ্যন যে মনত জানে দৌৰিলেহে পাম। চিফ মিনিষ্টাৰে মোক চাকৰি দিব নোৱাৰে, মই দৌৰিব লাগে। আৰু মোৰ পৰা কি সুবিধা বিচাৰিছে, দৌৰাৰ সুবিধা বিচাৰিছে। এতিয়া ইট ইজ এ ডিফাৰেণ্ট থিং যে মানুহৰ সাইকোলজিৰ পৰিৱৰ্তন হ'ব লাগিব। বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ কেজনে ল'ৰা ছোৱালীকেইটাক দৌৰিব নিদিয়ে, কাৰণ আমাৰ এটা জেনেৰেশ্যনৰ মাইণ্ডছেট এতিয়াও চেঞ্জ হোৱা নাই যে আমি ল'ৰা ছোৱালীক সুবিধা দিব লাগিব। আৰু কেতিয়াবা কেতিয়াবা চৰকাৰৰ নিয়ম কি, আজি ময়ে বনাইছো ময়ে ভাঙিম, ইফ ইট ইজ ফৰ দ্য ৱেলফেয়াৰ অফ আৱাৰ চিটিজেন। যদি আইন কাৰ কাৰণে হয়, আইনে যদি জনগণক কল্যাণ কৰে, সেই আইন পৰিৱৰ্তন কৰাৰ অধিকাৰ সংবিধানে আমাক দিছে। কিন্তু যদি আইনে জনগণৰ কল্যাণ নকৰে, সেই আইন ঠিক আছে। কেইদিনমান আগতে আমাৰ পুলিচৰ ৰিক্ৰুটমেণ্ট হ'ল, আমি এজটো এবছৰ বঢ়াই দিলো এটা বিশেষ কথাত। ল'ৰা ছোৱালী আহিলে মোৰ ওচৰতে, কিন্তু য'তে মই যাওঁ, ময়ো সময় পোৱা নাই, আজিয়ে একেলগে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক কৈ দিছো, ময়ো পাহৰিয়ে থাকো। এইকেইদিন ল'ৰা ছোৱালীয়ে মোক লাগি আছে যে মামা পুলিচতটো 1 বছৰ বঢ়াই দিলে, SI-টো 1 বছৰ বঢ়াই দিয়ক। কোনেও কিন্তু কোৱা নাই মোক চাকৰিটো দিয়ক। তেওঁলোকে মাত্ৰ অকণমান সুবিধা বিচাৰিছে যাতে আমি ৰিটেনত বহিব পাৰো, দৌৰিব পাৰো, পঢ়িব পাৰো। এইখন অসম আগত তেনেকুৱা নাছিলে। মই 2001 চনৰ পৰা MLA আছিলো। সুবিধা পালে মানুহে ক'ব যে ছাৰ পাৰ্টিক কিমান লাগে কওক, মই দিম। ছাৰ মই বহুত দিন আপোনালোকৰ লগত কাম কৰি আছো, চাকৰি দিয়ক। দেউতাক মাকে আহিব, মই ইমান দিন পাৰ্টি কৰিলো, ল'ৰাজনক চাকৰি নিদিয়ে। এতিয়া আমাৰ বিজেপিৰ ফেমিলি বিলাকৰ অৱস্থা কি হৈছে, মাক বাপেকে গালি দিয়ে, তহঁতি পাৰ্টি কৰ, চাকৰি এটা ল'ব নোৱাৰ। আৰু ল'ৰা ছোৱালীয়ে আমাক এইটোকে কয়। লাহে লাহে আমাৰ পাৰ্টিটো আমি মানসিকতাৰ সলনি কৰিছো যে পাৰ্টি কৰিলে চাকৰি নাপায়। প্ৰথম দিনাই দেউতা মাক কবি যে পাৰ্টি আৰু চাকৰি দুটা বেলেগ ব্যৱস্থা। এই যিটো পৰিৱেশ আছিলে, এই পৰিৱেশবিলাক আমি লাহে লাহে অসমত বদলাবৰ কাৰণে আৰম্ভ কৰিলো। এতিয়া আমি ট্ৰেন্সফাৰত বদলাব আৰম্ভ কৰিলো। আগতে নতুন এটা আছিলে যে চাকৰি পালো, পইচা দি পালো, পইচা নাপালো পালো। দ্বিতীয়তে আমি লাগি গলো যে আমাৰ ট্ৰান্সফাৰ কৰিব লাগে। এতিয়া আমি ট্ৰান্সফাৰটো যুৱক যুৱতীক দি দিলো যে কম্পিউটাৰত আপুনিও এপ্লাই কৰক, তমুকেও কমপ্লেন কৰক। যেনেকে study.com-ত বিয়াৰ মেথছ ফিক্সিং হয়, তেনেকে ট্ৰান্সফাৰৰো ফিক্সিংটো কম্পিউটাৰতে হৈ যাওক, আমি একো চুব নালাগে। এতিয়া আমি লাহে লাহে কৰি আছো যে ট্ৰান্সফাৰ পোষ্টিঙৰ পাৱাৰটোৱে আমি অফিচাৰসকলৰ পৰা উইথড্ৰ কৰি দিম। যি কৰিব অকল মাত্ৰ কম্পিউটাৰে কৰিব। মই যোৰহাটত যাব লাগে, মই গোৱালপাৰাত আছো, যোৰহাটত থকাজনে ক'ব মই গোৱালপাৰাত যাব লাগে, নিজৰ ভিতৰতে মিলা মিছা কৰি ট্ৰান্সফাৰ কৰি লওক, চৰকাৰৰ কোনো কাম নাই। খালি চৰকাৰৰ যদি কিবা দায়িত্ব থাকে, প্ৰজেক্ট থাকে, পাব্লিক ইণ্টাৰেষ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিব পাৰিব। তাৰ মানে চাকৰিত টকা লোৱা দোকানখন বন্ধ হ'ল, এইবাৰ ট্ৰান্সফাৰত টকা লোৱা দোকানখনো আমি কমপ্লিট বন্ধ কৰি দিব আৰম্ভ কৰিছো, যাতে আমাৰ ৰাজ্যখনে এটা নতুনত্বলৈকে যাব পাৰে। আৰু মই বিশ্বাস কৰো সদায় আমি গভৰ্ণমেণ্ট চাকৰি 5 বছৰত 1.5 লাখ দিব নোৱাৰো, এইটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয়। কিন্তু মই বিচাৰো যে অন্তত নেক্সট 10 years যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেণ্ট ইনস্পাইৰেশ্যন দিব পাৰো যে চাকৰি ৰাস্তা খোলা থাকিব। আমি ডেফিনেটলি
অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম, বেছিয়ে দিম তাতকৈ। অলৰেডি মই ইলেকশ্যন হোৱাই নাই, অলৰেডি মই প্লেনিং আৰম্ভ কৰিছো যে নেক্সট 5 ইয়াৰ্ছতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰো। কেনেকৈ আমি দিব পাৰো? ভেৰি চিম্পল। আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে, তাৰ কাৰণে আমাৰ মানুহ উই হেভ আমি এটা এজিং ডিপাৰ্টমেণ্ট আছিলো, নতুন নাছিলে, কাৰণ এপইণ্টমেণ্টেই নহয়। এই যে নতুন কৰ্মচাৰী বিষয়াখিনি যোগ কৰাৰ পিছতহে এতিয়া আমাৰ অফিচত ডেকা ল'ৰা দেখা পোৱা গৈছে। আগতে 45, 40, 50 ইয়াৰ্ছৰ ওপৰৰে কৰ্মচাৰী বেছি আছিলে। এতিয়া আমি এটা প্লেন অফ একশ্যন ওলাইছো যে কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ব, কিমান আমাক নতুন পোষ্ট লাগিব। যেনেকৈ আমি পিপি আজি নতুন পোষ্ট ক্ৰিয়েট কৰি দিলোঁ, যেনেকৈ কমাণ্ডো বেটেলিয়ন আমি নতুনকৈ ক্ৰিয়েট কৰি দিলোঁ, ফৰেষ্ট বেটেলিয়ন কেনেকৈ ক্ৰিয়েট কৰি দিলোঁ, তেনেকৈ ৰিটায়াৰমেণ্ট আৰু নতুন ক্ৰিয়েশ্যন লৈ অহা 5 বছৰতো মোৰ মনত বিশ্বাস আছে মই 1.5 লাখ চাকৰি আৰু ল'ৰা ছোৱালীক দিব পাৰিম। আৰু লাহেকৈ আফটাৰ 10 ইয়াৰ্ছ, 5 ইয়াৰ্ছ গ'ল, 5 ইয়াৰ্ছ গ'ল, লাহেকৈ আমাৰ চাকৰিৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব। কাৰণ ইন দি মিন টাইম অসমক আমি উদ্যোগীকৰণৰ ৰাস্তালৈকে লৈ গৈ আছো। আজি চাপৰত 50,000 কোটি টকা ব্যয়েৰে থাৰ্মেল পাৱাৰ প্লেণ্ট হ'ব। জাগিৰোডত 30,000 কোটি টকাৰে আমাৰ ছেমি কণ্ডাক্টৰ আৰম্ভ হৈছে। নুমলীগড়ত 30,000 crores ইনভেষ্টমেণ্টেৰে আমাৰ এক্সপানশ্যন আৰম্ভ হৈছে। আৰু নামৰূপত ইউৰিয়া এমোনিয়া 12 লাখ মেট্ৰিক টন, 12,000 কোটি টকা ইনভেষ্টমেণ্ট। আৰু অহা 5 বছৰত বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যনকে ধৰি বাঁহৰ পৰা ইথানেল, মিথানেল, মোবাইল ফেক্টৰী, মোবাইল মেনুফেকচাৰিং, টেলিভিশ্যন মেনুফেকচাৰিং, মটৰ গাড়ী মেনুফেকচাৰিং, আৰু মোৰতো ইচ্ছা আছে যে অসমত এৰোপ্লেন বনোৱা ফেক্টৰীও আমি আনিব লাগিব। গুৱাহাটী এয়াৰপৰ্টত উইদিন 1 year এৰোপ্লেন মেৰামতি কৰা আৰম্ভ হ'ব, যাক আমি MDO বুলি কওঁ। কিন্তু আমাৰ লক্ষ্য যে আমি বনোৱাও আৰম্ভ কৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ যে নেক্সট 5 ইয়াৰ্ছত আমি অসমত বহুত ইনভেষ্টমেণ্ট আনিব পাৰিম। চৰকাৰী কৰ্মচাৰীয়ে নিজে চাকৰি ৰিজাইন দি উদ্যোগলৈকে যাব, কাৰণ চৰকাৰৰ দৰমহাৰ এটা লিমিটেশ্যন আছে। তাতে দৰমহা ডেফিনেটলি আজি যেনেকৈ দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰত মানুহে গভৰ্ণমেণ্ট চাকৰি নিবিচাৰে, AI বা আন ধৰণৰ কাম কাজত জড়িত হৈ এটা বৰ্গই চিন্তাই নকৰে যে আমি গভৰ্ণমেণ্টত এপ্লাই কৰিব লাগে। গভৰ্ণমেণ্ট চাকৰি কৰ্ণাটক, মহাৰাষ্ট্ৰত সেইসকল ল'ৰা ছোৱালীহে কৰে যে যোনে ভাবে যে আমাৰ তাত ইনিচিয়েটিভ নাই, আমি যেনে তেনে কিবা তাত সোমাই থাকোঁ। যি ল'ৰা ছোৱালীৰ ইনিচিয়েটিভ আছে তেওঁলোকে দে প্ৰিফাৰ যে আমি গভৰ্ণমেণ্ট চাকৰিত জইন নকৰোঁ, আমি ইণ্ডাষ্ট্ৰীত জইন কৰিম, নিজে ব্যৱসায় কৰিম। সমান্তৰালভাৱে যোৱাকালি মই বঙাইগাঁৱত গৈছিলোঁ, আজি মই নলবাৰীত যাম। অসমৰ ল'ৰা ছোৱালীক উদ্যোগী কৰি গঢ়ি তুলিবৰ বাবেও এতিয়া আমি 2 লাখকৈ টকা দি আছো। বেংকৰ লোনৰ লগত তেওঁলোকক লিংক আপ কৰি দিম, মুদ্ৰা আদি লোনৰ লগত 10 লাখ 15 লাখলৈকে উইদাউট মৰ্টগেজ পায়। এতিয়া আমাৰ ছেমি কণ্ডাক্টৰত টাউনশ্বিপ হ'ব। টাউনশ্বিপ হ'লে দোকান লাগিব, ইলেক্ট্ৰিচিয়ান লাগিব, পাম্বলাৰ লাগিব, টেইলৰ লাগিব। চাপৰত আমাক 300খন ট্ৰাকেই লাগিব কয়লা ফেক্টৰীলৈকে আপ এণ্ড ডাউন কৰিবৰ কাৰণে। এইবাৰ আমি এটা অসম চৰকাৰে ইনিচিয়েটিভ লৈছোঁ যে উদ্যোগৰ লগত জড়িত যিবিলাক সেৱা, সেই সেৱাবিলাকৰ কাৰণে আমি ল'ৰা ছোৱালীক দিম, যাতে আমাৰ ল'ৰাই JCB কিনিব পাৰে, আমাৰ ল'ৰাই ট্ৰাক কিনিব পাৰে, আমাৰ ল'ৰাই দোকান দিব পাৰে।
অসমৰ বাহিৰৰ পৰা যাতে কোনো নাহে, আমি কৰা উদ্যোগত যিটো সেৱা খণ্ড হ'ব বা কমপ্লিমেণ্টাৰী ছাৰ্ভিচ হ'ব, গোটেইবোৰ যাতে অসমীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে। আৰু আন্দোলন কৰি নহয়, আমি ইণ্ডাষ্ট্ৰীৰ লগত ল'ৰাজনক কথা পাতিম যে বাবা তুমি ট্ৰাক এখন লোৱা, 50% তোমাক লোন বেংকে দিব, আমি 50% ছাবচিডি দিম, তুমি ধুনীয়াকৈ চলোৱা। আৰু লোন আৰু ছাবচিডি যিহেতু আমি দিছো, 300 টকাৰ জেগাত 400 টকা নুখুজিবা, লাগিলে 300 টকাৰ জেগাত 280 টকাত কৰা। so that কোনো কথা নাই, কোনো আন্দোলন নাই, কোনো হুলস্থুল নাই, এ সাইলেন্ট ৰিভলিউচন, এটা নীৰৱ বিপ্লৱ আমি আৰম্ভ কৰিব খুজিছো। 1.5 লাখ চাকৰি দিয়াটো ৰিভলিউচনৰ পিছতো নেপালে পৰা নাই, ৰিভলিউচনৰ পিছতো বাংলাদেশে পৰা নাই, কিন্তু ৰাইজৰ আশীৰ্বাদত নীৰৱে অসমত আজি এই কামবিলাক আমি সুন্দৰকৈ কৰিব পাৰিছো। বাট আমি এইটো ভাবি ল'ব নালাগে যে আমাক চাকৰি দিয়াটোৱে চৰকাৰৰ কাম আছে। চৰকাৰী কৰ্মচাৰী সদায় কি হয়, we are the bridge between the people and government. আৰু আমি নিজে এন নহওঁ, আমি নিজে লক্ষ্য নহওঁ, আমি লক্ষ্য সাধনৰ এটা চালিকা শক্তি হওঁ। যদি মুখ্য সচিব গৰাকীয়ে ভাবে যে সকলোৱে মোক, মই চিফ সেক্ৰেটাৰী গতিকে সকলোৱে মোক সেৱা কৰিব লাগে, ইট ইজ নট গভৰ্ণমেণ্ট। গভৰ্ণমেণ্ট তেতিয়া হয় যে যেতিয়া চৰকাৰৰ নীতি নিৰ্দেশনা, সামাজিক কামবিলাক আমি ডেলিভাৰী কৰিব পাৰো। আৰু গভৰ্ণমেণ্টখন দোকান নহয়। যদি আমি দোকানেই দিব ইচ্ছা, আমি বাহিৰত দোকান দিম, কিন্তু চৰকাৰৰ টেবুলত বহি এইটো ফাইল কৰিলে 50 টকা, এইটো ফাইল কৰিলে 100 টকা, যেনেকে আমি হোটেলত গ'লে চিকেন চাওমিন ইমান টকা, এগ চাওমিন ইমান টকা, ভেজিটেবল চাওমিন ইমান টকা। আমাৰ মাজত এছাম কৰ্মচাৰী আছে, তেওঁলোকৰ ৰেড কাৰ্ড লৈ বহি থাকে, এইটো কাম কৰিলে এনেকুৱা, এইটো কৰিলে এনেকুৱা। কিন্তু যোৱা কেইটামান দিনত মানসিকতাৰ সলনি হৈছে, কিন্তু তথাপিতো কাৰোবাৰ ঘৰত যদি পুলিচে কিবা কাৰণত ৰেড মাৰিছে, এতিয়াও আমি লাখ লাখ টকা আমাৰ বিষয়া কৰ্মচাৰী ঘৰৰ পৰা এতিয়াও আমি পাওঁ, একেবাৰে নোহোৱা হৈ যোৱা নাই। ডেট মিনছ ষ্টিল আমাৰ মাজত এনেকুৱা ব্যক্তি আছে যোনে এতিয়াও এই ধৰণৰ বেয়া কামবোৰ কৰি আছে বা কৰি থাকে। ইম্পৰ্টেণ্ট থিং হ'ল যে এই বেয়া কাম কৰা অফিচাৰ টকা দি চাকৰি পোৱাৰ ভিতৰতে সীমাবদ্ধ থকা নাই, বা টকা দি যিসকলে চাকৰি লৈছিল সেই কৰ্মচাৰীৰ ভিতৰত থকা নাই। APSCৰ আটাইতকৈ ক্লিন নিযুক্তি পোৱা অফিচাৰেও দুৰ্নীতিত নমা শেহতীয়া উদাহৰণো আমি দেখা পাইছো। মহিলাগৰাকীৰ মই নাম ল'ব খোজা নাই, বাট আপোনালোকে নিজে শুনিছে। বাট she was selected on the basis of complete merit. তাৰ মানে মেৰিটত নিযুক্তিটোৱেই একমাত্ৰ গ্যাৰেণ্টি নহয় যে আমি ভাল কৰি কাম কৰিম। চাকৰি কৰাৰ পিছত কাৰোবাৰ ইনফ্লুৱেঞ্চত হওক বা কাৰোবাৰ প্ৰেৰণাতে হওক, আমি লাহে 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 সোমাব নোখোজা ৰাস্তা এটাত আমি সোমোৱা আৰম্ভ কৰোঁ। কিন্তু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ, দ্য ৱে আই চি ফিউচাৰ উইথ দ্য progress in social media, people are enjoying a different kind of freedom. আগতে মোৰ বিৰুদ্ধে কবৰ কাৰণে মানুহে সাহস নকৰিব যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেনেকে কম, ক'লেই বা কোনে শুনিব। বাট ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম has given them a freedom. ঘৰত বহিয়ে জি ফটোগ্ৰাফ লোড কৰিব পাৰিব, ভিডিঅ' লোড কৰিব পাৰিব। আৰু
এই যেটো ব্যৱস্থা it will be more and more active in coming days. আমি কি কৰো কি নাই খোৱা কি খাইছো কৰবাত বহি আমাক চাই থাকিব পাৰিব the way artificial intelligence আমাৰ quantum computer যি ধৰণে টেকনলজি আপগ্ৰেডেশন হৈছে হি বহুত দূৰৰ পৰা আমাক চাই থাকিব পাৰিব we are because আপোনালোকে যত চাকৰি কৰিছে you are here for next 30 years আৰু আমি যত আছো বা মোৰ বয়সৰ সৰকাৰি কৰ্মচাৰী সকল যত আছে they will exit কিন্তু 30 বছৰৰ ভিতৰত কিমান টেকনলজিক্যাল চেঞ্জ হ'ব পাৰে আপোনালোকে ভাবি লওক এখন কাগজ চায়ে গম পাব পাৰিব যে এই কাগজখনত গণ্ডগোল আছে যোৱা কালি আজি কেইদিনমান আগতে মই চিফ সেক্ৰেটাৰী কৈছো যে আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ বিলাকে ডিআৰডিএত চাকৰি পালে এৰি দিলে ওয়াটাৰ ৰিসোৰ্সত চাকৰি পালে এৰি দিলে পিডব্লিউ বিল্ডিংত চাকৰি পালে এৰি দিলে পিডব্লিউডি ৰোডছত পালে আৰু কতো না যায় থাকি দিয়ে আগতে মানুহ এবোৰ প্ৰশ্ন নকৰিছিল কিন্তু এতিয়া যেতিয়া এনালাইসিস হ'ব তেতিয়া ই ফটক কৰি আহি ধৰাত পৰিব যে এই লৰা ছোৱালীজনে একে স্কেল একে পে একে টকা but still why this guy wants to come to only PWD department কিবা বেলেগ দৰমহা দিয়ে কিবা বেলেগ কমফৰ্ট দিয়ে একো নিদিয়ে কথাটো একেবাৰে ক্লিয়াৰ যে PWD টকা আছে বেলেগ ডিপাৰ্টমেন্টৰ জায়গা ই ডাইৰেক্টলি চাব পৰা কথা লিখিব পৰা কথা মোক যেতিয়া অফিচাৰ বিলাকে ফাইল দিয়ে ৰেজিগনেশ্যন আৰু জয়নিং মই মাজে মাজে ভাবো যে লৰাজনক মই মাতি আনো কথাটো বুজাও যে ইমান ধৰাত পৰা কৈ কিয় কৰিব লাগে যেতিয়া এজন লৰাই ডিআৰডিএ ওয়াটাৰ ৰিসোৰ্সৰ চাকৰি এৰি পিডব্লিউডি জয়েন কৰে হি এক প্ৰকাৰ বুকুত লিখিয়ে লৈছে যে মই কৰাপচন কৰিব বিচাৰো এটো ধৰাত পৰা বুদ্ধি নহল জানো now in next 5 years AI will monitor that employee যে তেওঁ কি এস্টিমেট বনাই তেওঁ কি কৰে সিস্টেমে কৰি থাকিব because systemত you have become a red flag এতিয়া কি হ'ব next 6 মাহত আমি কাম কৰি আছো পিডব্লিউডি আৰু ওয়াটাৰ ৰিসোৰ্সত যেতিয়া এস্টিমেট হ'ব AIS স্যাটেলাইট দি ইমিডিয়েটলি এস্টিমেটটো টেক কৰি ল'ব আৰু তেওঁলোকে ক'ব যে এই ৰাস্তাটো ডেটা বিলাক আমি ফিট কৰি দিম যে এই ৰাস্তাটো যোৱা বছৰ এস্টিমেট আছিল 1 লাখ টকা এইবাৰ ৰাস্তাটোত এস্টিমেট 2 কিলোমিটাৰ দূৰত বনাইছে 1.5 লাখ টকা আমি ক'ব নালাগে মেচিন উইল পুট ইট আউট আজি মই পিডব্লিউ ডিপাৰ্টমেন্ট মই মন্ত্ৰী মই এটা কথা কওঁ যদি এমএলএ কয় এস্টিমেটটো বনোৱা পাৰ কিলোমিটাৰ 1.5 কোটি আহিব যদি সিএমএ কয় এস্টিমেট বনোৱা এটো 2 কোটি হয় কিয় হয় সিএমএ কৈছে যে 100% এপ্ৰুভ হ'ব এমএলএ জনে কলে এপ্ৰুভ নহবও পাৰে আজিলৈকে মই ডাটা এনালাইসিস কৰিব কিৰমনি ৰাজ চক্ৰৱৰ্তী পৱন তেৰাঙিয়াত বহি আছে মই যিমানটা এস্টিমেট বনাব কৈছো গুটেই কেটা এস্টিমেট ভাৰী এস্টিমেট ডাবল টকাৰ এস্টিমেট এতিয়াও যদি মই ফোন কৰি দিও সৰু মই এটা উদাহৰণ দিছো আমাৰ ইয়াতে এটা এডুকেশনাল ইনষ্টিটিউট আহিলে বিল্ডিং ৰিপেয়াৰ কৰিব লাগে মোক কলে যে স্যাৰ 12 কোটি টকা লাগিব মইলো কৰক দুদিন পিছত যেতিয়া মই কলো নাই অমুক আহিব এটো খুনকালে লাগে এস্টিমেট জলদি বনাৱা হনক এস্টিমেটটো 22 কোটি হৈ গল কাৰণ তেতিয়া মানুহজন কনফাৰ্ম হৈ গল যে এবাৰ এটো হবই এই কামবিলাক আগতে লুকাই থাকিছিল কিন্তু আজিকালি চাট জিপিটিত এস্টিমেটখন যদি মই ফটোস্টেট কৰি এস্টিমেটখন দি দিও আৰু
পুৰণা এষ্টিমেট এখন দিও, ডিফাৰেন্সটো 1 মিনিটতে ওলাই আহিলে। আৰু তেনেকুৱা AI মডিউল এটা যদি অসম চৰকাৰে বনাই লয়, আমিতো বছৰত 1000 কোটি টকা সেভ কৰিব পাৰিম। আৰু আজি মই কৰো নকৰো, মোদী ডাঙৰীয়া এইটো কৰিবই। লাহে লাহে দেশখন পৰিৱৰ্তন হৈয়ে থাকিব। সেইকাৰণে হোৱাট উই আৰ লুকিং ফ্ৰম ইউ, আমি আপোনালোকৰ পৰা কি বিচাৰিছো? হাৰ্ড কোৰ অনেষ্টি when it comes to Assam.